বেছিকৈ ধৰফৰাই থকা মানুহে বোলে বিপদতো পৰে আৰু উজতিও। মোৰো আজি তেনেকুৱাই হ'ল। বেছি যে ধৰফৰাই থাকিব নাপায়, আজিহে গম পালোঁ দেই। নমস্কাৰ, গুড মৰ্ণিং। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি দেখিছে নে, ৰাতিপুৱাই চকুৱা ধান বহালোঁ। সোনকালে চকুৱা ধান মেলি দিলোঁ চোতালত। আৰু ৰাতিপুৱা সময়ৰ কথা কিমান অবা-জবা। ৰাতিপুৱা বাঢ়ি বন কৰি মেলি সকলোখিনি কৰি মানে বহুত অবা-জবাকৈ এই ধানখিনি এতিয়া মেলিলোঁ। আৰু আজি পচন্দ ৰ'দ, এয়া চাওক। আৰু চকুৱা ধান শুকাবলৈ ৰ'দ লাগিবই, ৰ'দতে বহাব লাগিব। ধানখিনি মানে একেবাৰে ৰ'দতে এনেকৈ মাজে মাজে লৰাই আছোঁ। লৰাই এইখিনি দেখিছেনে, এতিয়া বাজিছে সময় 11টা দেই। 11টা বজাত ধানখিনি প্ৰায়ে শুকাবই হ'ল মানে আৰু ৰ'দটো যিহেতু টান, সোনকালে হৈ গৈছে। আমাৰ এই পালখন দেখিছেনে, পালখন বহুত ডাঙৰ পাল। এতিয়া 4 ভাগৰ 2 ভাগ মেলি দিছোঁ। আৰু ধানখিনি বহলকৈ মেলি দিয়াৰ কাৰণে মানে সোনকালে শুকাইছে। আৰু পালখন ইমানেই গৰম হৈ গৈছে ন, ভৰি দিবলৈ মানে টান হৈ গৈছে। তাৰপাছতে সূতা এটা লৈ পিনি ভাবিছোঁ সাৰি দিওঁ। আৰু ওপৰত আছে ৰ'দ, তলফালে পালখনো ইমান গৰম হৈ গৈছে, ভৰি পুৰিছে। চেন্দেলযোৰ পিন্ধি ল'ব পাৰোঁ, কিন্তু চেন্দেলযোৰ পিন্ধি ল'বলৈ মানে মন নাযায় আৰু, যিহেতুকে ইয়াত ধান ভকতে খাব চাউলখিনি নামত লগোৱা হ'ব। সেইকাৰণে মানে এনেকৈ চেন্দেল পিন্ধি কাম কৰিবলৈ মন নাযায় আৰু। তাৰপাছতে আজি মানে মই উজতি খোৱা কথা যে কৈছোঁ, আজি ভালকৈ মানে এই ধান বহাইছিলোঁ, তেনেকৈ মানে ইফালে যাওঁতে ষ্টেপটোতে এনেকুৱা ধৰণে ষ্টেপটোতে ভৰি দিছোঁ বুলি ভাবি পিনি তলতে ভৰি দিলোঁ। আৰু কঁকালটো ইমান জোৰছে মানে কচকা খালোঁ আৰু বিষত থাকিব মানে। এতিয়া যে মই এনেকৈ সাৰি আছোঁ, মোৰ বহুত বিষ হৈছে মানে। আজি সহিব পৰা নাই বিষটো, ভৰিৰ পৰা কঁকাললৈকে বিষটো পূৰা হৈ আছে। তাৰপাছতে এইখিনি সকলোখিনি কাম কৰি থাকোঁ। তাৰমানে এতিয়া ভাত বনাবলৈও আছে। ভাবিলোঁ ধানকেইটা সামৰি লওঁ, যিহেতু সোনকালে হৈ যাব। ৰ'দটো যে বহুত বেছি, সেইকাৰণে মানে ধানখিনি সামৰি লৈ পিনিহে ভাত বনাম বুলি ভাবি আছোঁ। আৰু আছে ইটো সিটো কাম বন কৰিব পৰাও মানুহ আছে, 2জন মানুহ আছে, তেওঁলোককো ভাত দিব লাগিব। সেইকাৰণে ভাবিছোঁ শুনকো শুৱালোঁ, সিও শুলে, তাক শুৱাই থৈ আহিলোগৈ। নহ'লে সিও মোৰ লগত এনেকৈ এয়া ৰ'দতে থাকিলেহেঁতেন। তাৰপাছতে মানে বহুত গৰম, ওপৰত চাদৰখনেই ভাবিছোঁ মূৰত লৈ লওঁ নে কি কৰি পিনে ভৰি পুৰিছে। মোৰ ভৰি দেখি গম পাইছে ন, ভৰি দাঙি আছে যে, মোৰ বেলেগ পুৰিছিলে জানেনে সেইটো সময়ত। আৰু বহুতে ভাবে যে ভিডিঅ' কৰি থকা বোৱাৰীসকলে বা কাম বন তেনেকৈ নকৰে নেকি, অকল ভিডিঅ'কে কৰি থাকে নেকি, কিন্তু সেইটো নহয়। আমি সকলো কাম কৰোঁ, ঘৰৰ সকলো কাম বন কৰি মেলি তাৰ মাজতে ফোনটো অকণমান লৈ পিনি যেনিবা ভিডিঅ'টো কৰোঁ। সেইটো যেনিবা প্ৰত্যেকে কৰি থাকিবলৈ বেয়া পায়, ফোনটো টোৱাই থাকিবলৈ বেয়া পায়, কিন্তু আমাৰ সেইটো নহয়। কৰি থকাৰ কাৰণে আমাৰ সেইটো অভ্যাস হৈ আছে। এতিয়াও মই ভিডিঅ'টো কৰিছোঁ, ফোনটো ইফালে ৰাখি লৈছোঁ, তাৰপিছত তেনেকেই মানে ভিডিঅ'টো কৰিছোঁ। আৰু ভিডিঅ'টো যেতিয়া এডিট কৰিছিলোঁ জানানে, সেইটো সময়ত ভইচ অভাৰ দিব লগা আছে। তেতিয়া মানে আমাৰ সোণ কাষে ঘূৰি মানে ইফালে মাতি আছিলে। আৰু ধানখিনি মানে লৰাইহে আছিলোঁ, চোৱাই নাছিলোঁ যে চাউলখিনি হ'লেই নেকি আকৌ ধানখিনি। তাৰপাছতে চাইছোঁ অকণমান সময় বাকী আছিলে, তাৰপাছতে আৰু গোটাই কৰি থৈ দিলোঁ। তাৰপিছত উঠাবলৈ বুলি আৰু এতিয়া মানে 11টা বাজিছিলে দেই সেই সময়ত। আৰু বহুত মানুহে কি হয় জানেনে, চকুৱা চাউলটো খাই ভাল পায়, কিন্তু বহাবলৈ এইখিনি কষ্ট যে হয়, কষ্ট হোৱাৰ কাৰণে মানে ধান বহাই বেয়া পায়। কিন্তু আমিতো কালে ঠেলিয়াই দিম নহয় জানো। নিজৰ ঘৰত যেতিয়া চাউল দৰকাৰ হ'ব, বেলেগলৈ বুলি আৰু নিজৰ ঘৰতে খেতিটো কৰা হয় যেতিয়া আৰু চাউল কিনি জানো খাম। সেইকাৰণে এইখিনি কষ্ট কৰোঁ আৰু, কিন্তু কিছুমানে কষ্টখিনি কৰিবলৈ বেয়া পায়। মই ইমান ভাবি নাথাকোঁ আৰু, এইখিনি কৰোঁ, কৰি মেলি মোটামুটি যদি আমি এইখিনিয়ে কৰি নাথাকোঁ, তেতিয়াহ'লে কৰিমনো কি। মানুহ এনেই থাকিলে মানুহৰ মানে মনত ঢেৰ ধান্দা আহে নহয়নে, কিবা কিবিখন মনলৈ ভাৱ আহি থাকে। সেইকাৰণে নিজৰ কামটো নিজে কৰি থাকি জীৱনটো ধুনীয়াকৈ চলাই নিয়াটোৱে কথা আৰু। বেলেগ গৰমো পাই গৈছেগৈ মানে মোৰ আৰু দেই, ইমান গৰম। আহিব ঈশ্বৰ কৃষ্ণ, উপায় নাই। ভামুক কৰিছে গৰমটোৰ কাৰণে। চকুৱা ধান নবহালেও নহয়, চাউল লাগে। চাউল যিহেতু জলপানত খায়, আমাৰ নাম সকাম পাতিলে মানে কোমল চাউল লাগে। সেইকাৰণে মানে চকুৱা ধানকেইটা বহাইছোঁ, নহ'লে মানে নহ'লেও হয়। তাৰপিছত চকুৱা চাউলকেইটা খাই ভাল লাগে। এতিয়া ধানকেইটা হৈ গ'ল, ইমান ৰ'দ নহয়। এতিয়া তুলি লৈছে, ছাঁহলৈ আনি লৈ, সেয়া ছাঁহলৈ আনি লৈছোঁ। আনি পিনি এতিয়া তুলিম আৰু। দুপাচি ধান এপাচি হৈ গ'ল, শুকুৱাওঁতে ধান এপাচি লোৱা হ'ল। বহাই দিয়াৰ পাছত তাৰমানে ফলাৰ পাছত দুপাচি হৈ গৈছিলে, তাৰপিছত এতিয়া এপাচি হৈ গ'ল। আৰু এতিয়া এইখিনি তুলি পেলাওঁ, ধান হৈ গ'ল। গৰম মানে যিখন গৰম মই কৈছোঁ নহয়। আৰু এইটো আমাৰ দোকান শ্ব'কেছ বনাই আছে, হৈ গ'ল দেখিছে, শুকালে।
আৰু এইখন পালখন তুলিবলৈকে আছে, তুলিম আৰু কিন্তু ৰ'দ বেছি আছে যে। তাৰ আনফালে আৰু এটা কথা হৈছে, ভাত খোৱাটো দেৰি হৈ গৈছে যে, ধানত লাগি থকাৰ কাৰণে মানে ভাত বনোৱাটো দেৰি হৈছে। ভাত মানে সোনকালে বনাই থোৱা আছে, কিন্তু মই ৰ'দটো বেছি যে ধানখিনি কি যেন হেৰি হৈ থাকিলে সেইটো তাৰ মাজতে বেছি ৰ'দ পালে মানে ধানবিলাক বেছিকৈ শুকাই গ'লে বেয়া হৈ যায় যে, মাজে মাজে লৰাই থাকিব লাগে, নহ'লে চাউলবিলাক ভাগে যায়। সেইকাৰণে ধানতে লাগি থাকিব লগা হৈছে। এতিয়া কেইটা বাজিলে? 12:30 বাজিলে। 12:30 বাজিলে, কিন্তু ভাত দালি চব্জি বনোৱাই নাই। সেইপিনে দুজন মানুহো আছে, এজনে ওপৰত ডিম মাৰি আছে, আনজনে মানে পাত ছিঙি আছে। ভাত দিব লাগিব। তাৰ আগতে মানে ফ্ৰিজত দৈ আছিলে, দৈ বনালোঁ, দৈখিনি উলিয়ালোঁ। তাকে বোলো তোমালোকেও খাই লোৱা, ময়ো খাওঁ। তাৰপিছত এয়া খাই ল'লোঁ। খাই পিনি মানে এতিয়া অকণমান ভিতৰতখন ঠাণ্ডা লাগিছে, কিন্তু ইমান গৰম। এতিয়া দালিটো পাতি লৈছোঁ, তাত ভাজি কিবা এটা উলিয়াওঁ, ভাজিখিনিও বনাব লাগিব। তাৰপিছতে ভাত খাব লাগিব, নহ'লে ভাত ভোক লাগিব যে মানুহৰ। দৈখিনি খোৱাৰ কাৰণে বাৰু অকণমান মানে ভোকটো কাটিব আৰু গৰমটোৰ পৰা অকণমান ৰক্ষা পাব। আৰু সকলো কামটো একেলগতে কৰিব নোৱাৰি, কিবা এটা কৰিবলৈ হ'লে কিবা এটা হেৰি কৰিবলগীয়া হয়। সেইকাৰণে টাইম টেবুলটো মানে কি হ'ল, বেলেগ এটা যদি দীঘলীয়া কাম এটা লৈ যোৱা হয়, টাইম টেবুলটো নিমিলে। ধৰক দৈনন্দিন আমি যিটো মতে চলি থাকোঁ সেইটো মতে নহয় মানে আৰু যি কি নহওক বাৰু তাৰ মাজতে খাব লাগিব। তেনেকেই আৰু বনাই সিজাই কিবা এটা কৰি খাম। তাৰপৰা কিমান কাম থাকি গৈছে চাওক মোৰ। এইখিনি বাচন, ৰাতিপুৱা চাহ খোৱা, মইনাহঁত স্কুললৈ যোৱা, মানে সকলোখিনি বাচনখিনি চব আছে। আৰু এইপিনেও ৰ'দটো পূৰা আহি গৈছে। মোৰ মানে সাংঘাতিক গৰম উঠিছে, কিন্তু গা ধুমগৈ বুলি ভাবিছিলোঁ। গা ধোৱাৰ আগতে ভাবিলোঁ দালিখিনি আৰু ভাজিখিনি পাতি লওঁ। পাতি কৰি মানে হাত ভৰিকেইটা ধুই আহিলোঁগৈ, আৰু ধানকেইটা উঠাই হাত ভৰিকেইটা ধুইয়ে মানে দালি চব্জিখিনি পাতি ল'ব খুজিছোঁ। তাৰপাছতহে গা ধুম, মানে নহ'লে একেটা গৰমেই পাই থাকিব। এতিয়া মোক পূৰা গৰম হৈ আছে, মানে কি ক'ম আৰু, বেলেগ গৰম উঠি আছে। আৰু চুলি তুলি পূৰা হেৰি হৈ আছে। আৰু তাতে আজি মানে মোক কি হ'ল জানেনে, কি ক'ম আৰু, মাজতে মানে বেছি উবা-জোবা মই কাম যেতিয়া মোৰ বেছি আছে। ৰাতিপুৱা সময়তো জানে মহিলাসকলৰ কিমান উবা-জোবা হয়। গা পা ধুই কৰি বাঢ়ি বন কৰি মেলি ল'ৰাক স্কুললৈ খাবলৈ পঠিওৱা, তাৰ মাজতে ধানখিনি হেৰি কৰিলে মোৰ মানে কাপোৰ এটা মেলিবলৈ গৈছিলোঁ, দাৰত মেলিলোগৈ। তাত ওপৰলৈ উঠি আহোঁতে ষ্টেপটোত ভৰি দিছোঁ বুলি ষ্টেপটোত ভৰি নিদিলোঁ, হামখি খাই পৰিলোঁ নহয়। হামখি খাই পৰি পিনি মানে কঁকালটোত কেচেক কৰিলে নহয়। তেতিয়াতে কঁকালটো দুখ পালোঁ। এতিয়া মানে বিষাই আছে, বহিব পৰা নাই ভালকৈ, মানে বিষ মানে আৰু মোৰ হাঁহিব পৰা নাই। এতিয়া মোৰ ভিডিঅ'টো কৰোঁতে হাঁহিছোঁ, অথনিৰ পৰা হাঁহাই নাই, মানে আয়ো কৈ পিনি মানে ডাল লগাইছোঁ। এতিয়া হাঁহিছোঁ। তেতিয়া মানে ৰ'দৰ তাপ, তাৰপাছত আয়ো কৰি আছোঁ। মানে শুনিছোঁ যদি কেনেকুৱা মানে, কিন্তু মই অকলে আছোঁ, গতিকেহে শুনো টোপনি গ'ল। সি মানে মোক ওচৰলৈ আহিলে, আৰু আমাৰ শুনে কৈছে, আয়ো কৈ থকা দেখি পিনি মোক শুনে কি কৈছে দেই, অ' মা তোমাৰ কি হ'ল তেনেকৈ কৈছে। মই বোলো হেৰি, বাচনখিনিও ধুই থাকোঁ দেই তাৰ মাজতে। তাৰপাছত কি হ'ল সুধিছে, আৰু মোলৈকে সেইখিনি কৰি পিনি একেবাৰে মানে হেৰিলৈ গৈছিলোঁগৈ, বেচিনটোৰ ওচৰতে ফোনটো থৈ লৈছোঁ দেই। এই পিছফালে গুচি গৈছোঁগৈ মানে মুখ হাতবোৰ ধুই তেনেকৈ মানে মই আৰু লেঙিয়াই গৈছোঁ ন। দুখ পাইছোঁ। প্ৰথম ধানখিনি লওঁতে মানে কষ্ট হৈছে, এইপিনে ৰ'দ। তাৰ পাছফালে যে শুনে মানে ভিতৰেদি আহি পাছফালৰ দৰ্জাখন এনেই মানে জপাই থোৱা আছিলে, খুলি মেলি মোৰ ওচৰলৈ গৈছেগৈ। গৈ পিনি মোক কৈছেগৈ দেই, অ' মা তোমাৰ কি হ'ল, তুমি দুখ পাইছা, ডক্টৰ ওচৰলৈ লৈ যাম আহা। মোক কৈছে ডক্টৰ ওচৰলৈ লৈ যাম আহা, তোমাৰ হাত ভৰি ধুলা, মোৰ হাতখন দিয়া, তোমাক মই ধৰি লৈ যাম দিয়া। হাতখন এৰিয়ে নিদিয়ে মানে মোক, ধৰি লৈ যাম আহা, ব'লা, তোমাক মই ডাক্তৰক ক'ম আৰু, মা বিষ হৈছে, বেজী এটা দি দিয়ক। শুনো কথা। তাৰপাছত মোক আৰু মানে আহা, তুমি ভিতৰলৈ আহা বোলে, এই টুলখনত ভিতৰলৈ শুই দি গ'লে। তাহাঁত মই টুলখনতে ফেনৰ তলতে বহিম বুলি কৈছোঁ। ৰ'বা দেই, তোমালৈ মই দৰৱ লৈ আহোঁ দেই, তোমাৰ শুনৰ কথাবোৰ। তাহাঁত বিষাই আছে যদিও মানে মোৰ মানে ভৰি থকা পূৰা টনটনাইছে কঁকাললৈকে। তথাপিতো মানে তাৰ কথাবোৰ শুনি পিনি মোৰ মানে হাঁহিও উঠিছে। মানে সি যে সেইখিনি কথা ক'ব পাৰিছে, তাক যিখিনি আমি কেয়াৰ লৈ থাকোঁ মানে সেইখিনিকে মোক উল্টাই পিনি মানে কৈছে মানে। তাৰপাছত আনি পিনি তাৰে কি কৰিছে দেই, তাৰে এটা ভিটামিন, যিটো আমি ৰেগুলাৰ তাক ভিটামিনটো খুৱাই থাকোঁ, সেই ভিটামিনটো ড্ৰপাৰটো, আকৌ যিটো মানে সিহঁতৰ জোখা যে যিটো হেৰি আছে কাপটো, সেইটো লৈ আনিছে। আনি পিনি মোক কৈছে দেই, মা মই জুচটো তোমাক খুৱাই দিম দেই, ৰ'বা। তাক মানে সেইটো অকণমান ৰেড কালাৰ হয়, পিংক হয়, মানে পিংক ৰেড মিক্স তেনেকুৱা হয়। তাক আমি জুচ বুলি কওঁ। তাৰপৰা নাখায় যে হ'লে, এতিয়া বাৰু খায়, ৰেগুলাৰ খায় দৰৱ। তাৰপাছত সি মোক ড্ৰপাৰটোৱে চেপিছে, অকণমান উলিয়াই লৈছে দেই, মা তুমি উলিয়াই দিয়া ড্ৰপাৰটো, তাৰপিছত মই তোমাক খুৱাই দিম, তোমাৰ ভাল হৈ যাব বোলে। সেই কথাখিনি শুনিয়ে মানে মনটো অকণমান হেৰি হৈছে, বিষখিনি অকণমান পাহৰিছোঁ আৰু।
তাৰপিছত আকৌ মই ৰেষ্ট লৈ দিলত অকণমান ভাল পালোঁ, আকৌ ধান লৰাব মানে পাৰিছিলোঁ আৰু কিন্তু আকৌ বিষটো মানে আকৌ আহি আছে মাজে মাজে যে পূৰা লৰাই আছোঁ যে বহি সেইকাৰণে। কিন্তু বহু ৰ'দ। এতিয়া বাৰু ধানকেইটা সামৰিতে আপোনাৰ ৰক্ষা। এতিয়া ভাতকেইটা বনাই খুৱাই লওঁ আৰু বাচনখিনি ধুই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ দেই। গা পা ধুই কৰি লওঁ আৰু অথনি ভাত পানী খাই কৰি আজৰি হ'লোঁ, উবাজুবাকৈ গোটেইখিনি কাম কৰিলোঁ। তাৰপিছত সোনকালে উঠাও হ'ল, উঠি কৰি আকৌ মানে ধান বহালোঁ, ধান বহাই ৰ'দালোঁ কৰিলোঁ, আৰু ৰ'দটো ইমান চোকা নহয়। এনেকৈ মানে সকলোখিনি কৰা হ'ল যে বহুত মানে খৰধৰকৈ কৰা হ'ল। তাৰ মাজতে সেয়া উজুতি খাই পৰি দুখো পালোঁ কঁকালটো, আৰু তাৰে মানে কি বুলি কয় সেইখিনি কাৰণে গোটেই গাটো মানে মোৰ এনেকুৱা বেয়া লাগিলে নহয়। ভাত খাই আৰু উঠি বাচন চাচন ধুই গাটো ধুই মানে যেনে তেনে বিছনাখনলৈ আহিছিলোঁ। তাৰপিছত ভাবিছোঁ অকণমান শুই দিওঁচোন, ইমান গা বেয়া লাগিছে, গাটো মানে জ্বৰ লাগি গৈছিলে মোৰ বিষৰ কাৰণে। তাৰপিছত শোৱাও নহ'ল। মইনাহঁত স্কুলৰ পৰা আহি পালে, সিহঁতক চাহ তাহ দিলোঁ, শোৱা নহ'লেই আৰু। তাৰপিছত আমাৰ শুনো উঠিলে, শুই আছিলে, উঠিলে বোলে তেনেকৈ থাকোঁতে সময়খিনি পাৰ হ'ল। এতিয়াও বহি কৰি তেনেকৈ ফোন মানে থাকি হেৰি হ'লে সাৰ পাই থাকিলে সিফালে ঘূৰি ফুৰা যে, তাৰপিছত সেইখিনিকো চাই থকা হ'ল। তেনেকৈ সময়খিনি পাৰ হ'ল। এতিয়াও বিছনাখনতে এনেই বহিয়ে আছোঁহি, কিন্তু শুই দিব পৰা নাই, শুই দিবও নোৱাৰোঁ। আকৌ এতিয়া সন্ধিয়া লাগিবই হ'ল। তাৰপিছত ভৰি হাত ধুই কৰি আৰু ধূপ ধূনা জ্বলাব লাগে। এনেকৈ মানে উবাজুবাকৈ কাম কৰিলে যে সাংঘাতিক নিজৰে কষ্ট হয়, নিজৰ কিবা এটা হৈ যায়। আৰু মই মানুহজনী বেছি মানে কামটো বেছি দেখিলে মানে উবাজুবাটো বেছি স্পীড কৰিবলৈ যাওঁ কামখিনি। আমাৰ এখেতেতো মোক দমেই দিয়ে, তুমি কামবোৰ বেছি স্পীড কৰা বোলে। হয়ো হয়, মোৰ গাতে ভুল বাৰু। সেইখিনিয়ে কাৰণে মানে আমাৰ শুন দিছিলে মোক উঠা কৰা এইখিনিকে কৈ থাকিব আৰু। তাৰপিছত এতিয়া দোকানত আছিলেগৈ, এইখিনিয়ে বোলো আহিলে, আহি পিনি এতিয়া তাকো শুবলৈ লগা হ'ল। এইখিনিয়ে ভাবিলোঁ ভিডিঅ'টো সামৰণি মাৰিবলৈ থাকিলে আৰু ভিডিঅ'টো সামৰণি মাৰি দিওঁ আৰু। গাটো বেয়া, সেইকাৰণে মানে আশা কৰি আছোঁ। এই হাই থাকিবলগীয়া আছে বিষটোৰ কাৰণে। টেবলেট এটা খাই দিওঁ নে কি জানো, ভাবিছোঁ আৰু এওঁক সুধি ল'ব লাগিব। তাৰপিছত দৰকাৰ হ'লে খাই দিম। কেনেকুৱা কি কৰোঁ জানো, মানে গাটো পৰা জ্বৰ লাগি গৈছিলে মোৰ আৰু। এতিয়া পিছে দিনটো যদিও ৰ'দ দিলে, এতিয়াৰ বতৰটো বতাহ মাৰিলে আৰু বৰষুণো দিছে। টিপকৈ বৰষুণ পৰিছে, পৰিৱেশটো অকণমান চেঁচা পেলাই দিছে। সেইটো কাৰণে বাৰু অকণমান ভাল লাগিছে বাৰু। যেইখিনি নহওক ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈও জনালোঁ অশেষ ধন্যবাদ।